নমস্কাৰ আমেৰিকাৰ ইটো সিটো কথাৰ ব্লগেৰে আজি আমি আমেৰিকাত অসমীয়া মিনিয়াছটাৰ মানুহখিনিয়ে কেনেদৰে ভোগালী বিহুখন পালন কৰোঁ তাকেই ভাবিছোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ যাবলৈ ৰেডি হ'লোঁ আৰু ৰেডি হ'ল বাহিৰত -13 আছে তো একদম পুৰা পিন্ধি মেখেলা চাদৰৰ লগত একদম চব পিন্ধি ওলাইছোঁ আৰু গৈ পাই আৰু অকণমান দেখাম বিহুটি যে আমাৰ প্ৰাণৰ সেইকাৰণে এই বিহুটি নপতাকৈ থাকিব নোৱাৰোঁ গোটেই ঠাণ্ডাকো নেওচি আমি সকলোৱে লগ লাগি এক জেগাত লগ হৈ ভোগালী বিহুখন পালন কৰিম বুলি ভাবিছিলোঁ কথামতেই কাম সেইদিনাখন ইমানেই ঠাণ্ডা আছিলে তথাপি গোটেইবিলাকে এয়া লগ হ'লোঁ এয়া বেনাজীৰ বাইদেউ গোটেইবিলাকে এয়া হলটোত সোমায়ে বিহুৰ উলহ মালহৰ কথা বতৰাত ব্যস্ত এয়া বিহুৰ প্লেটখন খুব ধুনীয়াকৈ সজাইছিলোঁ লগত এয়া খোৱা বোৱাত আছিলে চিৰা দৈ তিলপিঠা বেনাজীৰ বাইদেৱে বনাইছিলে মই বনোৱা নাই পিছে এইবাৰ ঘিলা পিঠা নাৰিকলৰ লাৰু বাচ্চাসকলৰ কাৰণে চিপছ মই লৈ গৈছিলোঁ তেল পিঠা অকণমান শেষেই হৈ গ'ল লগত এয়া কেক আমাৰ অসমীয়া মানুহে বনোৱা কেকটো ইমানেই সোৱাদ হয় ক'বলগীয়া হয় এয়া বেনাজীৰ বাইদেউৰ দুজনী ছোৱালী আৰু গোটেইবিলাকে আমি হাউচি খেলাত ব্যস্ত ফটো লোৱা মায়ে পালে এটা গিফ্ট পাবা যিকোনো উৎসৱ পাৰ্বণ হওক এয়া তৃষাই এৰেঞ্জ কৰে গেমবোৰ আৰু প্ৰাইজবোৰ দেখিছেনে চিৰা দৈ লাও বিস্কিট সকলোবোৰ খুব ধুনীয়া পুৰস্কাৰ এৰেঞ্জ কৰিছিলে এয়া বিশাখা আৰু ৰশ্মি বাইদেউ ইহঁতক লগ পালে ইমানেই ভাল লাগে লগত এয়া নতুনকৈ আহিছে পৰিমিতা আৰু তাইৰ ছিষ্টাৰ নম্ৰতা ইহঁতক লগ পায়ো ভাল লাগিলে এয়া খোৱা বোৱাৰ যা যোগাৰ চলিছে এইবাৰ কিন্তু সকলোৱে ঘৰত বনোৱা খাদ্যৰে ভোগালী বিহুখন পালন কৰিছিলোঁ ইভেন মিঠাইও ঘৰত বনোৱা এয়া চালাডকে ধৰি আৰম্ভ মুড়ি ঘণ্টা আৰু এয়া চব্জি এবিধ ভজা পিটিকা আলু পিটিকা ৰঙালাও পিটিকা তিনিবিধ ছাগলীৰ মাংসই আছিলে সকলোৱে বনাই আনিছিলোঁ আমি লবৰা আৰু কণীৰ তৰকাৰী আৰু বিলাহী আলুৰে মাছৰ জোল খাৰ মাটিমাহৰ দাইল ভাত সকলোৱে লগ লাগি খুব সুন্দৰকৈ ভোগালী বিহুখনৰ আয়োজন কৰিছিলোঁ এয়া আৰু খোৱা বোৱাত ব্যস্ত সকলোবোৰে আচলতে খোৱা বোৱাত ব্যস্ত আৰু খোৱা বোৱাবোৰ ইমানেই সোৱাদ হৈছিলে খাই বৈ ততাতয়াকৈ আজৰি হৈ এয়া হলটো চাফা কৰাত লাগি গৈছে কাৰণ এৰি দিব লাগিব হলটো সময়ত আজিলৈ এইখিনিয়ে বাই